নমস্কাৰ, মই বিটুল দাস। আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছোঁ বৰ্তমান মাজুলী চিলাকলা গাঁৱত। ইয়াতে উন্নয়ন সমিতি আৰু যুৱক সংঘ মিলি এমহীয়া কাৰ্যসূচীৰে বিনামূলীয়া পাঠদান কাৰ্যসূচী হাতত লৈছিল আৰু তাৰ আজি সামৰণি অনুষ্ঠান। তাৰ কিছু অংশ আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনালোঁ। এইখন বিদ্যালয়তে সেই এমহীয়া পাঠদান হৈছিল। বলক তাৰ কিছু সামৰণি অনুষ্ঠানৰ আভাস আমাৰ ভিডিঅ'টোৰ জৰিয়তে। শিক্ষা জগতৰ এখন সভা, এই সভাখনত এই কথাটো এই কাৰ্যসূচীত এই বিষয়টো অন্তৰ্ভুক্ত নকৰিলে আধৰুৱা হ'ব বুলি আমি ভাবিছোঁ। সেয়েহে আমি এটা সংযোজন কৰিছোঁ। যিবোৰ সভা হয়, সভাবোৰত এই সভাখন উদ্বোধক এজন থাকে, উদ্বোধকজনে সভাখন উদ্বোধন কৰে। গতিকে আমি এই সভাখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ চিলাকলা গাঁৱৰে এজন সুযোগ্য সন্তান, চিলাকলা গাঁৱত আজি বিগত দিনবিলাকত যিখিনি সামাজিক কৰ্ম হৈছে, এই সামাজিক কৰ্মবিলাকৰ সদ্যহতে সহায় সহযোগিতা কৰি অহা, শাৰীৰিক মানসিক আৰ্থিকভাৱে সহায় সহযোগিতা কৰি অহা নামনি মাজুলীৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা নিৰঞ্জনী ডাঙৰীয়া আছে। তেখেতক এই সভাখনিৰ উদ্বোধক হিচাপে উদ্বোধনী ভাষণ চমুকৈ দিবৰ কাৰণে অসমীয়া প্ৰতিদিন কাকতৰ সন্মানীয় সাংবাদিক তথা গড়মূৰ পিতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা জ্যোতি কলিতা ডাঙৰীয়া, আসন গ্ৰহণ কৰি থকা চিলাকলা 21 নং প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় সভাপতি মহোদয় আৰু সন্মুখত আসন গ্ৰহণ কৰা চৰ্দাৰ মানিক হাজৰিকাদেৱ, মুৰতী চৰ্দাৰ দাদা অৰুণ হাজৰিকাদেৱকে প্ৰমুখ্য কৰি সন্মানীয় ইউটিউবাৰসকল আৰু এই অনুষ্ঠানত যিসকল শিক্ষকে তেওঁলোকৰ পাঠদান আগবঢ়াই অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰাত সহায় আগবঢ়ালে, সেই মহান শিক্ষাগুৰুসকল, উপবিষ্ট অভিভাৱক অভিভাৱিকাসকল, যুৱক সংঘৰ বিষয়ববীয়াসকল আৰু এই অনুষ্ঠানটি উদ্বোধকৰ যি দায়িত্ব তাৎক্ষণিকভাৱে দিয়া হ'ল, তাকে চমুকৈ দুআষাৰমান কম। যি তোমালোকক বিনামূলীয়াভাৱে পাঠদান দিছে, সেই পাঠদানখিনিয়ে তোমালোকক নিশ্চয় সহায় কৰিব। কিন্তু এয়া তেনেই কম পৰিসৰৰ সহায়েৰে তোমালোকক আগবঢ়াইছে। ইয়াৰ পাছৰ গোটেইখিনি দায়িত্ব তোমালোকৰ নিজৰ। তোমালোকে নিজে চেষ্টা কৰিব লাগিব, নিজে অধ্যয়নত সময় দিব লাগিব। সময় দিলে তোমালোকে গাঁওখনৰ মান সন্মান অটুট ৰাখিব পাৰিবা, গাঁওখনক উজ্বলাব পাৰিবা, লগতে নিজৰ জীৱনক উজ্বলাই দিব পাৰিবা। লগতে তোমালোকৰ উজ্জ্বল জীৱনৰ দ্বাৰা আমাৰ এই গাঁওখনৰ, আমাৰ এই সমাজখনৰ উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক দিশত আগুৱাই নিবলৈ চেষ্টা কৰা আমাৰ চৰকাৰ শিক্ষাগুৰুসকলক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰীযুত নিৰঞ্জন হাজৰিকা, সহকাৰী শিক্ষক, গড়মূৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক। চিলাকলা গাঁৱৰ উন্নয়ন সমিতি আৰু যুৱক সংঘৰ সৌজন্যত যি এমহীয়া বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ এই প্ৰাথমিক বিদ্যালয়তে অনুষ্ঠিত কৰিছিলে। আজিৰ সামৰণি অনুষ্ঠানত তেওঁলোকে এটি মহৎ কাম কৰি দেখালে সমাজৰ মাজত। সমূহ শিক্ষাগুৰুসকলক ইয়ালৈ নিমন্ত্ৰণ জনাই যিসকলে ইয়াত পাঠদান কৰাইছিল
দিছিল তেখেতলোকক এখন ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সন্মানিত কৰিছে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি উৎসাহ এই উৎসাহ যে আৰু দুগুণ বাঢ়ক এয়া আমাকো অকণমান মৰম যাচিছে ইয়াতে কাৰণ জনাই নজনাই অকণমান আমি ছাত্ৰ ছাত্ৰীৰ মাজত আমি ছবিৰ মানুহ ছবিৰ লগত থাকোঁ গতিকে ছবিৰ আভাস দি ছাত্ৰ ছাত্ৰীক অকণমান বুজোৱাৰ বাবে আমাকো অকণমান সন্মান যাচিলে আমি চিলাকলা গাঁৱৰ উন্নয়ন সমিতি আৰু যুৱক সংঘক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আগন্তুক দিনতে আৰু ইয়াতকৈ বৃহৎ কাৰ্যসূচীৰে যাতে এনেকুৱা অনুষ্ঠান পাতি গাঁওখনৰ ছাত্ৰ ছাত্ৰী তথা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক যাতে ভৱিষ্যত উজ্জ্বল কৰাই আগুৱাই নিয়াত সহায় কৰে তাৰ হৈ ঈশ্বৰে তেওঁলোকক কৃপা বৰষক আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান পাতিবৰ বাবে আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনালোঁ ধন্যবাদ চিলাকলা গাঁৱৰ যুৱক সংঘ ধন্যবাদ উন্নয়ন সমিতি দেৱক আমি এখন প্ৰশংসা পত্ৰ আৰু ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ উদ্যোক্তাসকলক তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ অনুষ্ঠানটি আৰম্ভ কৰিম সদ্যহতে সম্বৰ্ধনা অনুষ্ঠান দি ইমানতে সামৰণি মাৰিছোঁ তেখেত উপস্থিত আছে তেখেতক বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনোৱা হৈছে गुरु ब्रह्मा गुरु विष्णु गुरु महेश्वर गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरु নিজৰ গাটো বহি থাকোঁতে গৰমৰ পৰা বাচি থাকিবলৈ খুব উৎসাহ কৰি থাকে গতিকে সেই অৱস্থাটো অত্যন্ত সেই প্ৰশ্নক আহ্বান কৰি প্ৰত্যাখ্যান কৰি সমাজ উন্নতিৰ কাৰণে তেওঁলোকে যি সময় দান দিলে সেই সময় অমূল্য